বিজেপি নেতা জয়ন্ত দাসে কৈছে যে 10,000 ফেক একাউণ্ট চলাই থকা হৈছে বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ পৰা কোঠা নম্বৰ 501। আমি আজি পাতিম এই 501 নম্বৰ কোঠাৰ কাহিনী। নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। আপোনালোকে শুনি আছে জয়ন্ত দাসে বিস্ফোৰক মন্তব্য কৰিছে যে 501 নম্বৰ কোঠা যিটো বাজপেয়ী ভৱনৰ সেই কোঠাৰ পৰা চলাই থকা হৈছে 10,000 ফেচবুক ফেক একাউণ্ট। আৰু এই একাউণ্টখিনি চলাই থাকিবৰ বাবে বহুত সৰু সৰু ল'ৰা ছোৱালীক নিয়োগ কৰা হৈছে। মাহে 13,000 টকা দৰমহা। এয়া অভিযোগ। এইটো বহুত ডাঙৰ অভিযোগ। এই গোটেই কাৰবাৰটোক আপুনি কি বুলি ভাবে? আপুনি কেতিয়াবা ফেচবুকত কমেণ্ট কৰি পাইছেনে? বা কমেণ্টবোৰটো পঢ়িছে? পঢ়োঁতে কিছুমান একাউণ্ট আপুনি দেখেনে? যিবিলাক একাউণ্টত আপুনি খুলি চালে দেখিব যে একো নাই, গছ লতা বন ঋষিমুনি বা কিবা কিবি তেনেকুৱা ধৰণৰ পতাকা এখন থাকিব, নহ'লে এনেকুৱা সেইবিলাক লগাই থয় তাত আৰু একো নাই। ফেচবুকৰ একাউণ্ট লক, আপুনি খুলিব নোৱাৰে। আৰু সেই একাউণ্টকেইটা পায় একদম বেয়া বেয়া গালি, মানুহৰ চৰিত্ৰ সংস্কাৰ, ঢেৰ কিবা কিবি কথা। আপুনি কিবা এটা লিখক, আপোনাক ইমানে বেয়াকৈ কৈ দিব নাই যে আপুনি আৰু বাকী 10জন আপোনাৰ ফেচবুকত ফ্ৰেণ্ড আছে, বাকীকেইজনৰ আগত পিছদিনাখন আপোনাৰ যাবলৈ লাজ লাগি যাব ওচৰলৈ। এনেকুৱা কাৰবাৰ। আজিকালি মানুহে ফেচবুকত কমেণ্ট দিবলৈ ভয় খোৱা হৈ গৈছে যে মই চৰকাৰ বিৰোধী কিবা এটা কৈ দিম আৰু কোনোবাই আহি পেলাই মোক এনেকুৱা অচিন ক'ব পৰা কিবা এটা আহি যাব যে একদম আপুনি চক মানে। আৰু কিছুদিন আগতে AI যোগেদি ভিডিঅ' কিছুমান ওলাইছিলে। আমাৰ মন্ত্ৰী বিধায়ক পৰ্যায়ৰ মানুহেও শ্বেয়াৰ কৰিছিলে। গৌৰৱ গগৈ পাকিস্তানী লিংকৰ সেই ভিডিঅ'বিলাকো বোলে তাৰ পৰা ওলাইছিলে মানুহৰ চৰিত্ৰ হননৰ। ইয়াৰ পিছতে আমাৰ প্ৰাণৰ শিল্পী, এইবোৰ হৈছে অভিযোগ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈও এই ৰুমটোৰ পৰাই বোলে অপচেষ্টা কৰা হৈছিলে। বহুতো AI তেনেকুৱা কিবা কিবি ফটো চটো বনাইছিলে। বৰ্তমান অভিযোগটো ডাঙৰ হৈ গৈছে যে 501 নম্বৰ যিটো কোঠা, সেই কোঠাটো মাত্ৰ এটা চিম্বল, সৰু চিম্বল। এই এনেকুৱা বহুত কাৰবাৰ বহুত জেগা পাই বোলে চলি আছে। এনেধৰণৰ নিকৃষ্ট কামবিলাক খুদ CMৰ জ্ঞাত বা তেওঁ প্ৰত্যক্ষ নিৰ্দেশত হৈছে বুলি জয়ন্ত দাস ডাঙৰীয়াই অভিযোগ কৰিছে। আৰু এইটো তেওঁ এটা টিভি টক শ্ব'ত ডাইৰেক্ট কৈছে। এই গোটেই কথাখিনি অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এই কথাখিনি এনেকৈ আপোনালোকে সকলোৱে গম পাইছে। আৰু এটা কথাটো হৈছে আমি পাতি আছোঁ ছ'চিয়েল মিডিয়াৰ কথা, কিন্তু আমাৰ মেইন ষ্ট্ৰীম মিডিয়া আছে। এই ছ'চিয়েল মিডিয়া আজিকালি মেইন ষ্ট্ৰীম মিডিয়াত বহুত এটা ডাঙৰ প্ৰভাৱ পেলায়। কিন্তু এনেহেন গুৰুত্বপূৰ্ণ এটা অভিযোগ, যিটো অভিযোগে মিডিয়াত তুল পাৰ লগাই দিব লাগিছিলে, কিন্তু আপোনালোকে দেখিছেনে কেইটা নিউজ চেনেলত, কেইটা টক শ্ব' হ'ল, কিমানখন বাতৰি কাগজত কেইটা হেডলাইন হ'ল? একো নহ'ল। এই বিষয়বিলাক ৰাইজে বিচাৰ কৰি চাব যে
টক শ্ব' কিয় নহ'ল, হেডলাইন কিয় নহ'ল, আপোনালোকে চাব। এতিয়া আহোঁ ইয়াৰ পিছৰ কথালৈ। বৰ্তমান চৰকাৰ চলি আছে, তত্ত্বাৱধায়ক চৰকাৰ, কোড অফ কণ্ডাক্ট লাগি আছে। যিহেতু কোড অফ কণ্ডাক্ট লাগি থাকোঁতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফুল পাৱাৰ, জনসাধাৰণক মটিভেশ্যন কৰিব পৰা বা ধ্যান বেলেগ ফালে নিব পৰা এনেকুৱা ধৰণৰ এটা অভিযোগ, যিটো অভিযোগৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গুৰুত্ব সহকাৰে লৈ তাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে ৰাইজে সেইটো প্ৰত্যক্ষ কৰি আছে। গতিকে আপোনালোকে এই বিষয়টো নিশ্চয় গুৰুত্ব সহকাৰে চাইছে, আৰু এই গোটেই বিষয়টোত আপোনালোকে কি বুলি ভাবে। ইয়াৰ পিছতে মোৰ ভিডিঅ' শেষ হোৱা নাই। আমাৰ কংগ্ৰেছৰ পল্কী দাস তেখেতেও এই বিষয়টোক লৈ পেলাই বহুত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই তাৰ কিয়দাংশ আপোনালোকক ইয়াৰ পিছতে মই দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে এই বিষয়টোত কি বুলি ভাবে নিজৰ। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁৰ নামটোহে পবিত্ৰ, আচলতে তেওঁ কামবিলাক অপবিত্ৰ কৰে, তেওঁৰ নামটো অপবিত্ৰ ৰাখিব লাগে। এতিয়া IT সিন্ডিকেট চলি আছে, IT সেলৰ সিন্ডিকেট চলি আছে বিজেপি, মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সেই আদৰ্শ নেকি? 501 নম্বৰ কোঠাত 10,000 ফেক একাউণ্ট, তাকো কম বয়সীয়া ল'ৰা ছোৱালী হতুৱা অশ্লীল মন্তব্য কৰিবলৈ লগায়। আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যে 501 নম্বৰ কোঠাটোত যে অশ্লীল মন্তব্য কৰিবৰ কাৰণে 13,000 টকা দৰমহা দি ৰাখিছে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক কিয় লৈ নানে? আমাৰ যুৱ সমাজৰ ভৱিষ্যত কিয় ধ্বংস কৰিছে? যে ফেক একাউণ্ট খুলি পেলাই এনেদৰে মানুহক মানসিকভাৱে টৰ্চাৰ কৰা, তেওঁলোকে এনেকৈ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নেকি? চব কালি সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাস ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত কৈছে, সকলো কথা ওলাই পৰিছে। এতিয়া IT সিন্ডিকেট চলি আছে, IT সেলৰ সিন্ডিকেট চলি আছে বিজেপিৰ ৰাজপ্ৰসাদটো বাজপেয়ী ভৱন বুলি কয়, সেয়া বাজপেয়ী মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সেয়া আদৰ্শ নেকি? 501 নম্বৰ কোঠাত 10,000 ফেক একাউণ্ট, তাকো কম বয়সীয়া ল'ৰা ছোৱালী হতুৱা অশ্লীল মন্তব্য কৰিবলৈ লগায়। বিৰোধী পক্ষৰ আপোনাৰ মহিলাই নহয়, সাধাৰণ জনতাৰ ওপৰতো তেওঁলোকে কমেণ্ট কৰে। চৰকাৰ বিৰুদ্ধে যেতিয়াই আঙুলিয়াই দিয়ে তেতিয়াই অশ্লীল কমেণ্ট কৰে, লগতে ফটোবিলাক কি কৰে মাৰ্চ কৰি পেলাই AI জৰিয়তে মানে ফটোবিলাক তেওঁলোকে কি কৰে অশ্লীল টাইপত বনাই সমাজত এৰি দিয়ে। সমাজখনে বিজেপি চৰকাৰখনে বিজেপি দলটোৱে কলুষিত কৰিছে। এইটো দল আই মাতৃৰ কথা কয়, এইটো দলে মহিলাক সন্মান কৰিব নজনা দল, সাধাৰণ জনতাক সন্মান কৰিব নজনা দল হয়। আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যে 501 নম্বৰ কোঠাটোত যে অশ্লীল মন্তব্য কৰিবৰ কাৰণে 13,000 টকা দৰমহা দি ৰাখিছে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক কিয় লৈ নানে? মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীখিনিক লৈ আনি পেলাই এনেকৈ অশ্লীল মন্তব্য দিবলৈ লগক। আমাৰ যুৱ সমাজৰ ভৱিষ্যত কিয় ধ্বংস কৰিছে? তেওঁলোকে এনেকৈ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নেকি? সনাতনী ধৰ্মত লিখা আছে নেকি যে ফেক একাউণ্ট খুলি পেলাই এনেদৰে মানুহক মানসিকভাৱে টৰ্চাৰ কৰা? আমাৰ মহিলা সভানেত্ৰী মীৰা বাইদেউকে আদি কৰি আমাৰ স্প'ক্স পাৰ্চন সাধাৰণ জনতা সকলোকে এওঁলোকে এৰা নাই। এওঁলোকৰ উদ্দেশ্য কি? চৰকাৰ বিৰুদ্ধে মাত মাতিলে সেই মানুহৰ মুখ বন্ধ কৰা। কালি জয়ন্ত দাস ডাঙৰীয়াই কোৱা নাই জানো, তেওঁৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁৰ নামটোহে পবিত্ৰ, আচলতে তেওঁ কামবিলাক অপবিত্ৰ কৰে, তেওঁৰ নামটো অপবিত্ৰ ৰাখিব লাগে। এতিয়া আজি এইখিনি মন্তব্য দি আছোঁ, চাব অলপ দেৰিৰ পিছত এই ভাইটি চেলৰ গোটেই কমেণ্ট আহিব। আৰু ফেক একাউণ্ট, লগতে ফেক একাউণ্টবিলাকত কি কৰে জানে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো লগাব। আৰু এতিয়া তেওঁলোকে এই IT সেলে বিজেপি IT সেলে আৰু এটা কাম কৰিছে, ৰাইজক জ্ঞাতাৰ্থ জনাইছোঁ, কংগ্ৰেছৰ আমাৰ নেতা নেত্ৰীৰ ফটো লগাই পেলাই তেওঁলোকে নিজকে কংগ্ৰেছী বনাই পেলাই তেওঁলোকে কংগ্ৰেছ হিচাপত কমেণ্ট কৰে, মানে বেয়া কমেণ্ট কৰে কিন্তু কংগ্ৰেছ হিচাপত কমেণ্ট কৰে। আৰু যেতিয়া সেই একাউণ্টবিলাকলৈ যাব 300টা ফ্ৰেণ্ড আছে, 400টা ফ্ৰেণ্ড আছে, আৰু চব একাউণ্টবিলাক লগ। এতিয়া তেওঁলোকে কংগ্ৰেছী চোলা পিন্ধিছে, মানে ফেক কংগ্ৰেছী মানে ফটো লগাই পেলাই তেওঁলোকে